ওচৰ চুবুৰীয়া বুলি তোমাক বহুত সহায় কৰিছোঁ যি বিচাৰিছা তাকেই দিছোঁ সেইবুলি তুমি ফটকৈ টকা এগাল বিচাৰিলে মই উলিয়াই দিব নোৱাৰো নহয় কিমানৰ দি থাকিম বহুত দিছা বাপেক নোহোৱা ল'ৰা ছোৱালীখনক আজি তোমাৰ সহায় নোপোৱা হ'লে মই ডাঙৰ দীঘল কৰিব নোৱাৰিম গতিকে তোমাক নিবিচাৰি কাক বিচাৰিম তোমাৰ ল'ৰা মেডিকেলত চিট পাইছে মই বেয়া পোৱা নাই কি ব্যৱস্থা কৰি তাক ডাক্তৰ বনোৱা মাক হিচাপে সেয়া তোমাৰ কথা আজি ইটো কালি সিটো তাক পঢ়ুৱাৰ দোহাই দি মোক বিচাৰি থাকিলে নহ'ব নহয় তোমাক নিবিচাৰি মই কাক বিচাৰিম কি কোৱাচোন সেই ডাক্তৰ হৈ ওলাই আহক তাৰপিছত সুধে মোলে সকলোখিনি মই ঘূৰাই দিম প্ৰমীলা বহুতকে বহুত সহায় কৰিলোঁ দান দক্ষিণা বহুত কৰিলোঁ কিন্তু পুণ্যৰ ফল কিন্তু একো নাপায় গতিকে হাতৰ মুঠিটো অলপ টান কৰিবলৈ শিকিছোঁ তোমাক মই আমনি নকৰোঁ মাত্ৰ এবাৰ লৈ মই এডমিশ্যন কৰাৰ সহায় কৰি দিয়া নহ'লে মই তোমাক হাতযোৰ কৰিছোঁ নহ'লে ল'ৰাটোৰ মন একেবাৰে ভাগি পৰিব কি একেলগে থাকি কৈ আছা মই নোৱাৰো বুলি কৈছোঁ নহয় নোৱাৰো যিমানৰ মানুহ কিমানখিনি আশা কৰে ভাল বলে নোৱাৰা ভাড়া খলৈ কিয় দৌৰি পৰিছা তুমি যোৱা আহিলা যেতিয়া কি যোৱাৰ দিনা গাড়ীৰ ভাড়াটো বাৰু মই দিম আৰু একো সহায় কৰিব নোৱাৰো হ'ব তাক এডমিশ্যনটো দিব পাৰিলে তাক মই গাড়ীৰ ভাড়াটো যোগাৰ কৰি দিব পাৰিম হ'ব মই আপোনাৰ কাৰণে চাহ বনাই আছোঁ নহয় হ'ব দিয়া মাজনী মোৰ ইয়াত চাহ খাবলৈ সময় নাই আৰু ইচ্ছাও নাই ইয়াত চাহৰ জুতি লৈ থাকিলে আমি আমাৰ আশাবোৰটো পূৰণ কৰিব নোৱাৰি হ'ব দেউতা খুৰী এনেকৈ গুচি গ'লে কিয় আহিছে শিক্ষা খুজিবলৈ আহিছে শিক্ষাৰে কেনেকৈ ক'ব লাগে কেনেকৈ ক'ব লাগে ল'ৰা ডাক্তৰ পঢ়াবলৈ ঘৰে ঘৰে শিক্ষা খুজি কৰিছে শিক্ষাৰে সন্তান গৈ ডাক্তৰ কিয় নহ'ব তাতে তোমাৰ গা জানিবলৈ কি হ'ল জানিম কিয় নাজানিম তহঁতক জন্ম দিলোঁ যে সেইকাৰণে জানিছোঁ মই শিক্ষাৰে সন্তান গৈ ডাক্তৰ হ'ব আৰু তহঁতে কি কৰিছ এটা অলগত গৈ পঢ়া শুনা বাদ দি মদ যোৱাৰ আড্ডাত লাগিল আৰু তইয়োতো পঢ়ি শুনি পণ্ডিত হৈ আছ সেইকাৰণে আনন্দ লাগিছে মোৰ আনন্দ লাগিছে মোৰ নিজৰ ল'ৰাক ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব লগা হোৱা নাই নে গতিকে তোমাৰ আৱেগটো সহ্য হোৱা নাই নাই সহ্য হোৱা নাই মোৰ এটা অলগত জন্ম দিলোঁ মই কোন অলগত দেউতা কোন হ'ব আৰু শুনামোৱা তোৰ কথা নকৈ মই বেলেগৰ কথা কম নে মই কি কৰিছিলোঁ দেউতা নাই একো কৰা নাই কি কৰিব পাৰিবি তই বাপেৰৰ হোটেলত খাই হিটি গাড়ী কৰি ফুৰাৰ বাহিৰে কি কৰিব পাৰিবি তই কি হৈছে কি হ'ব আনে ওপৰলৈ জখলাব পাৰে কি সহ্য হোৱা নাই পিছে দেউতা কথাবোৰ ভাল পোৱা নাই আজি যে আমাক বলবদ্ধ বুলি খং কৰিছা গালি পাৰিছা সৰুৰে পৰা যদি আমাৰ পঢ়া শুনাত তাৰ গুৰুত্ব দিলা হয় মই তাৰ দৰে আমিও ডক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰিম বেপাৰী যে তুমি বেপাৰৰ কথা চিন্তা কৰি থাকোঁতেই গ'ল দিল্লী ঠিকেই কৈছোঁ দেউতা মইনাদাৰ দেউতাক আছিল এজন কেঞ্চাৰ স্কুলত সৰুৰে পৰা পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিছিল আৰু তুমি সৰুতে দাদাৰ হাতত পুতলাৰ বন্দুক কিনি দি তুমি তাক গুণ্ডামী হ'বলৈ শিক্ষা দিছিলা আৰু মইনাদাৰ দেউতাকে হাতত কলম তুলি লৈ মইনাদাক আখৰ লিখিবলৈ শিক্ষা দিছিল গতিকে দাদা খুচি কৰি কিবা লাভ হ'ব জানো কি কৈছ তই বাপেৰৰ হোটেলত খাই বাপেৰকে দুখী কৰিবলৈ সেইবোৰ বাদ দিয়াচোন দেউতা মোক টকা অলপ লাগিছিল টকা অলপ দিয়াচোন টকা অলপ লাগে এক পইচা নাপাওঁ তই শিক্ষাৰী সন্তান গৈ ডাক্তৰ হ'ব আৰু তই কি কৰিছ
ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰি যেতিয়া চোৰ হ'বলৈ শিক্ষা